এতিয়া মই ইয়াৰ এটা মিউজিয়াম আছে আৰ্টিকম বুলি, সেইটো চাবলৈ যাম। এই ৰাস্তাটো পাৰ হ'ব লাগিব, পাৰ হৈ পেলাই আগলৈ যাব লাগিব আৰ্টিকম চাবলৈ। এইটো পাইছোঁ, এইটো হৈছে আৰ্কটিক মিউজিয়াম আৰু এইটো আৰ্টিকম বুলি কয়। এইটো ৰবনৈত আছে আৰু এইটো মেইন বৈশিষ্ট্য হৈছে ইয়াতে যিবিলাক আৰ্কটিক চাৰ্কলেজ যেনেকুৱাবিলাক জীৱ জন্তু বা যেনেকুৱাবিলাক বস্তু আছে বা ইয়াৰ যিবিলাক নেচাৰেল ৰিচোৰ্চ আছে এইবিলাক হয়তো ইয়াতে এক্সিবিট কৰিছে। মই বাহিৰতে আছোঁ, এতিয়া ভিতৰত যোৱা নাই, ভিতৰলৈ গ'লে গম পাম কি আছে আৰু তেতিয়া জনাব পাৰিম বাৰু। এতিয়া ভিতৰলৈ আহিলোঁ, আৰ্কটিক মিউজিয়ামৰ ভিতৰলৈ আহিলোঁ। ইয়াতে 11 ইউৰো দি এটা টিকেট কিনিব লাগে আৰু টিকেটটো লৈ যিটো বেকপেক থাকে ইয়াতে লক ৰুম আছে, তাতে ধুনীয়াকৈ লক কৰি থ'ব পাৰি। মানুহবিলাকৰ যিবিলাক বেশ ভগা কাপোৰ কানি সেইবিলাকে আছে ইয়াতে। কেনেকৈ কাপোৰ পিন্ধে, কি বস্তু ইউজ কৰে, কেনেকৈ থাকে সেইবিলাকে চৰাই, পাৰ, পাৰ নহয় এইবিলাক চিগল হ'ব, চিগল। এইটো হৈছে ৰেইন ডিয়েৰ, দেখিবলৈ এনেকুৱা হয় ওচৰ পাছলৈ। ইয়াৰ এটা চবতকৈ বেছিকৈ পোৱা এনিমেল ৰেইন ডিয়েৰ। পেট্ৰল ডিপো এনেকুৱা আছিল চাগে, এখন দোকান ৰেষ্টুৰেণ্ট আছিল নেকি। মছলি ইয়াতে বহি পেলাই ড্ৰিংক চিংক ল'ব পাৰে। এইবিলাক হাণ্টিং গিয়াৰ্ছ, ধনুকাৰ এইবিলাকে আছে। এইবিলাক কেনেকুৱা অস্ত্ৰ আছিল আগতে, প্ৰস্তৰ যুগত চাগে শিলৰে এইবিলাক মেক্সিমাম বননি বনোৱা জাতি তাতিবিলাক আছে। এইবিলাক কাপোৰ, ইয়াৰ যিবিলাক চামি বুলি এটা ট্ৰাইব আছে যিবিলাকে ৰেইন ডিয়েৰ পোহে, সেইবিলাকৰ বিয়াৰ সাজ এইবিলাক অলপ বেছি কালাৰফুল হয় আৰু তেওঁলোকে আচলতে মেৰু অঞ্চলত বাস কৰে। ইয়াৰ ট্ৰাইবছ হয় এইবিলাক। ওলাই যাওঁ এতিয়া, চালোঁ আৰু যি পাব লাগে চালোঁ। বাহিৰত ঠাণ্ডা আছে, ভিতৰত গম নাপায়, ৱাৰ্মাৰ থাকে কাৰণে। আৰ্কটিক মিউজিয়াম চালোঁ, বিশেষ বস্তু নাই তাতে। সিহঁতে তেওঁলোকৰ ৰহন কেনেকৈ আছিল, থাকিছিল কেনেকৈ, আৰু সিহঁতৰ যিবিলাক উপজাতি আছে, চামি জাতিটো কেনেকৈ আছে, সিহঁতৰ ড্ৰেছবিলাক কি, ঠিক তেনেকুৱা বস্তুৱে আছে, বেলেগ একো নাই। আৰু হিষ্ট্ৰীবিলাক বৰ বেছি পুৰণা নহয়, কাৰণ তাহাঁতৰ যিটো ষ্টোন এজ, মই ইয়াতে ষ্টোন এজৰ সময়ত প্ৰস্তৰ যুগত যিবিলাক অস্ত্ৰ পাতি ব্যৱহাৰ কৰিছিল সেইটো আনুমানিক যিটো সময় দিছে খ্ৰীষ্টপূৰ্ব 3500 চন বুলি লিখিছে। কিন্তু সেইখিনি সময়ত যদি দেখা যায় আমাৰ ভাৰতৰ বুৰঞ্জীৰ বিষয়, সেই সময়ত আমাৰ দেশ যথেষ্ট আগবঢ়া আছিল। আজিৰ পৰা 1000 বছৰ আগত তথাগত বুদ্ধই যিটো বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল, তাৰ আগতো ভাৰতত বহুত বেছি উন্নত আছিল সেই সময়ত। গতিকে আমাৰ আজি ভাৰতৰ অৱস্থা ভাল নহ'ব পাৰে বা পৃথিৱীত আজি অন্যান্য দেশৰ তুলনাত ভাৰতৰ অৰ্থনীতি অলপ দুৰ্বল হ'ব পাৰে, কিন্তু এটা সময়ত ভাৰতৰ যিটো অৱস্থা আছিল, সেই সময়ত যি সময়ত আমাৰ ভাৰতত বিভিন্ন বিজ্ঞান সাহিত্যৰ আলোচনা হৈছিল, সেই সময়ত কিন্তু ইউৰোপত বহুত মানুহ কেৱল গুহাবাসী হৈ আছিল। সেইটো আজি প্ৰমাণ পোৱা গৈছে। এইখন হৈছে আৰ্কটিক গাৰ্ডেন
আৰু এই আৰ্কটিক মিউজিয়ামটোৰ পাছফালে আছে। আৰু এইখননো কি আছে তাকে চাবলৈ আহিলোঁ আৰ্কটিক গাৰ্ডেনত। এনেই বিশেষ একো নাইকিয়া, খালি ধুনীয়াকৈ মেইনটেইন কৰিছে। আৰু ইয়াতে সেই আগৰ সেই যিবিলাক মানুহবিলাক আৰ্কটিক ৰিজনত থাকে তেওঁলোকৰ পুৰণা ঘৰটো কেনেকুৱা আছিল তাৰ এটা মডেল বনাই থৈছে। আৰু কাষলৈ এটা খুব ধুনীয়া এটা হ্ৰদ আছে। আৰু মানুহবিলাকে ইয়াতে নৌকা চালনা কৰিছে, কেয়াকিং বুলি কয়, সেইটোও কৰে। খুব ধুনীয়া লাগিছে ইয়াৰ বাহিৰটো, মানে ইয়াৰ এম্বিয়েন্সটো খুবেই ধুনীয়া। গ্ৰাফিটি ইয়াত ইউৰোপত বহুত দেখা যায়, আমেৰিকাত দেখা যায়। ঘৰৰ ৱাল লগাত এনেকুৱা ধুনীয়া গ্ৰাফিটি কৰি পেলাই।